খবৰ মেট্ৰিক পাছ আৰু গ্ৰেজুৱেচন সকলৰ কাৰণে নতুন চাকৰি ওলাইছে এই চাকৰিটো ক'ত ওলাইছে ইন্টেলিজেন্স ব্যুৰো ACIO ৰিক্ৰুটমেন্ট ঠিক আছে IB বুলি কোৱা হয় আৰু ইয়াৰ কাৰণে তোমালোকৰ পঢ়া লিখা মেট্ৰিক পাছ আৰু গ্ৰেজুৱেচন হ'ব লাগিব মই চাকৰিটো কেনেকুৱা ধৰণৰ চাকৰি গোটেইখিনি মই আলোচনা কৰিম ফাৰ্স্ট তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা ঠিক আছে আৰু যদি তোমালোকৰ এপ্লাই কৰিবলৈ অসুবিধা হয় আমাৰ লগত কন্টেক্ট কৰিবা আমি তোমালোকক গাইড কৰিম তোমালোকে এপ্লাই কৰাৰ আগত আমালৈ ফোন কৰিবা আৰু তোমালোকে কেনেকৈ এপ্লাই কৰিবা কি কৰিবা গোটেইখিনি আৰু চাকৰিটোৰ বিষয়ে জানিবলৈ মোক কল কৰিব পাৰা মোৰ WhatsApp নম্বৰ আছে অথবা ডাইৰেক্ট তাত ফোন কৰিব পাৰা ঠিক আছে এতিয়া ইন্টেলিজেন্স ব্যুৰো এই চাকৰিটো কি লাগিব তোমালোকৰ মই কৈ গৈছো ইয়াত কি ওলাছে সিকিউৰিটি এসিস্ট্যান্ট এক্সিকিউটিভ এক্সামিনেশনস ঠিক আছে সিকিউৰিটি এসিস্ট্যান্ট অৰ এক্সিকিউটিভ এক্সামিনেশন ইয়াত তোমালোকৰ মেট্ৰিক পাছ লাগে আৰু Assistant Central Intelligence Officer Grade 2 ঠিক আছে ইয়াত তোমালোকৰ কি লাগিব ইয়াত গ্ৰেজুৱেচন হ'ব লাগিব ঠিক আছে এতিয়া IB মানে কি তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া চাকৰিটো এপ্লাই কৰাৰ আগত তোমালোকে জানিব লাগিব IB মানে কি IB মানে তোমালোকৰ ইন্টেলিজেন্স ব্যুৰো ইয়াৰ কাম কি এই গোটেইখিনি আলোচনা কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা মই বেছি দীঘলীয়া নকৰ মূল কথাখিনি কম ঠিক আছে Domestic intelligence gathering. It collects secret information within India to protect national security. ইয়াত কি কৰা হয় যিবিলাক সিক্ৰেট ইনফৰমেশন আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে যিবিলাক সিক্ৰেট ইনফৰমেশন হেবিলাক কালেক্ট কৰা হয় ঠিক আছে tracks and prevent terrorist activities inside the country ইয়াত যদি আমাৰ কাউন্ট্ৰীত যদি কিবা কোনোবাই প্লেনিং কৰে আমাৰ মানে দেশখনক কিবা কৰিবৰ কাৰণে লোকসান কৰিবৰ কাৰণে বা ক্ষতি কৰিবৰ কাৰণে যদি কোনোবাই কিবা প্লেনিং কৰে হেবিলাক ইনফৰমেশন কালেক্ট কৰা ঠিক আছে সো এই বিভাগটোৰ বিষয় মই কৈছো যোনটো বিভাগত তোমালোকে কাম কৰিবা তাৰ পিছত ইয়াত চাকৰি কি আছে মই চাকৰি কি আছে ইণ্ডিয়ান পুলিচ সাৰ্ভিস IPS আছে সিকিউৰিটি IB ইনক্লুডস অফিচাৰ ফ্ৰম কি অফিচাৰ থাকে ইণ্ডিয়ান পুলিচ সাৰ্ভিস ঠিক আছে IPS ও ইয়াত ইনভলভ থাকে সিকিউৰিটি এসিস্ট্যান্ট and executive staff ঠিক আছে ইয়াত তোমালোকৰ সিকিউৰিটি এসিস্ট্যান্ট and executive staff এতিয়া মই কৈছিলো যে ইয়াৰে দুটা চাকৰি আছে ঠিক আছে মই কৈ গৈছো সিকিউৰিটি এসিস্ট্যান্ট and executive এটো তোমালোকৰ 10 পাছ হলে হৈ যায় ঠিক আছে ইয়াৰ কাম কি ডিউটিজ ফিল্ড লেভেল সাৰ্ভিলেন্স and intelligence support তোমালোকৰ যিবিলাক মানে আমাৰ দেখত যিবিলাক মানে সিক্ৰেটলি যিবিলাক মানে কাম বেয়া কাম ক্ষতি কৰিবৰ কাৰণে যিবিলাক মানে কোনোবাই যদি প্লেনিং কৰিছে হেবিলাকৰ ওপৰত ধ্যান দিয়া ঠিক আছে তাৰপিছত আৰু যোনটো সিকিউৰিটি এসিস্ট্যান্ট ইয়াত মানে ফিল্ড লেভেল সাৰ্ভিলেন্স and intelligence support ঠিক আছে ইয়াৰ ডিউটি কি হয় ফিল্ড লেভেল সাৰ্ভিলেন্স and intelligence support এখিনিত মানে যিখিনি আমাৰ মানে দেশৰ ক্ষতি কৰিবৰ কাৰণে যিসকলে মানে প্ৰস্তুত চলাই আছে তেওঁলোকৰ বিৰুদ্ধে ফিল্ড লেভেল সাৰ্ভিলেন্স ঠিক আছে and intelligence support তেওঁলোকক মানে সহায় কৰা ঠিক আছে তাৰপিছত ACIO Assistant Central Intelligence Officer ইয়াত গ্ৰেজুৱেট লাগিব এটো কি হয় হাই লেভেল ইন্টেলিজেন্স টাস্ক মানে বহুত ওপৰ লেভেলৰ ইয়াত মানে কাম কৰিব দিয়া হয় ঠিক আছে এখিনি তোমালোকৰ মেট্ৰিক পাছৰখিনি তোমালোকৰ ফিল্ড লেভেলত সাৰ্ভিলেন্স কৰিব দিয়ে ঠিক আছে আৰু ইন্টেলিজেন্সক সাপোৰ্ট কৰাত সহায় কৰে ঠিক আছে আৰু গ্ৰেজুৱেট খিনি কি হয় হাই লেভেল ইন্টেলিজেন্স টাস্ক মানে যিখিনি ওপৰ লেভেলৰ কাম সিক্ৰেটলি যিবিলাক কৰা হয় এনালাইজ কৰা হয় সেইখিনি মানে ACIO Assistant Central Intelligence Officer কৰা হয় এখিনি কাৰণে গ্ৰেজুৱেচন লাগে ঠিক আছে এতিয়া এই দুটা বিভাগৰ চাকৰি আছে এটা হল মেট্ৰিক পাছ 10 পাছ সিকিউৰিটি এসিস্ট্যান্ট অর এক্সিকিউটিভ ACIO Assistant Central Intelligence ঠিক আছে এই দুটাত চাকৰি আছে এটাত মেট্ৰিক পাছ লাগে আৰু এটাত গ্ৰেজুৱেচন লাগে তোমালোকে এপ্লাই কৰিবৰ কাৰণে আমাৰ লগত কন্টাক্ট কৰিবা আমি তোমালোকক সহায় কৰিম ঠিক আছে এতিয়া এখিনি মই সমকে দীঘলীয়া নকৈ এখিনি বিষয় কলো এতিয়া ইয়াত চাবা তোমালোকে এতিয়া এপ্লাই কৰিবলৈ হলে ইয়াত আহিব লাগিব ঠিক আছে এই ওয়েবসাইটত আহিব লাগিব ইয়াৰ ৰেজিষ্টাৰ কৰিব লাগিব তোমালোকে তাৰ পিছত তোমালোকৰ এতিয়া এখিনি মই এটো এডভাৰটাইজমেন্টটো তোমালোকে যদি এডভাৰটাইজমেন্টটো লাগে তোমালোকে WhatsApp কৰিবা ঠিক আছে WhatsApp কৰিবা আৰু WhatsAppত মই পঠাই দিম এতিয়া ইয়াত তোমালোকে মোৰ নাম্বাৰটো প্ৰথমে নোট কৰি লবা মোৰ নাম্বাৰটো দি দিম
ইয়াত তোমালোকৰ টোটেল পোষ্ট আছে কিমান যোনটো মেট্ৰিক পাছৰ চাকৰি 4987টা পোষ্ট ঠিক আছে ইয়াৰ দৰমহা কিমান হ'ব তোমালোকৰ 21700 পৰা 69100 ঠিক আছে তাৰপিছত ইয়াত কোৱালিফিকেশ্যন কি লাগে মেট্ৰিক পাছ আৰু ডমিচিয়েল চাৰ্টিফিকেট লাগিব ঠিক আছে তাৰ নলেজ অফ এনি ল্যাঙ্গুৱেজ মেনশন ইন দি টেবল এগেইনষ্ট ইজ SIB ঠিক আছে তোমালোকৰ বয়সটো কিমান লাগিব ইয়াত মেট্ৰিক পাছ হ'ব লাগিব আৰু ইয়াত এটা টেবল দিছে হে টেবলটোৰ ওপৰত মানে যিকোনো এটা মানে ল্যাঙ্গুৱেজ জানিলে হ'ব ঠিক আছে এতিয়া প্ৰসেছন অফ ডমিচিয়েল চাৰ্টিফিকেট তোমালোকৰ ডমিচিয়েল চাৰ্টিফিকেট এখন লাগিব হেখন কেনেকৈ উলিয়াই আমাৰ লগত কন্টেক্ট কৰিবা আমি তোমালোকক মানে হেল্প কৰিম তাৰ পিছত নাম্বাৰটো দি দিম মই তাৰ মেট্ৰিক পাছ হ'লে হ'ব তাৰ বয়সটো 18 পৰা 27 বছৰ 17 তাৰিখ 8 আগষ্ট 2025 লৈকে 18 পৰা 28 হ'ব লাগিব আৰু বয়সৰ সীমা দিছে SC ST ৰ কাৰণে 5 বছৰ ৰেহাই তেওঁলোকে 32 বছৰৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যিসকল OBC তেওঁলোকে 30 বছৰ যিখিনি হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এইখিনি হৈ গ'ল তাৰ পিছত যোনখিনি গ্ৰেজুৱেচন এইখিনি টোটেল পোষ্ট 3717টা পোষ্ট আৰু ইয়াত তোমালোকৰ দৰমহা কিমান হ'ব 44900 ৰ পৰা তোমালোকৰ 1,42,400 লৈকে হ'ব ঠিক আছে তাৰ পিছত ইয়াৰ বয়সটো সেম তোমালোকৰ SC ST খিনিৰ কাৰণে 32 বছৰ আৰু OBC ৰ কাৰণে 30 বছৰ লৈকে ৰেহাই দিছে ঠিক আছে 18 পৰা তোমালোকৰ 30 আৰু 32 SC ST ৰ কাৰণে 32 OBC ৰ কাৰণে 30 বছৰ ঠিক আছে এতিয়া ইয়াত সিলেবাসটো কি আহে মই এখিনি মই তোমালোকক মানে তোমালোকে কন্টাক্ট কৰিবা ডাইৰেক্ট মই সিলেবাসটো দি দিম ঠিক আছে এতিয়া তোমালোকৰ লাষ্ট ডেট এটো বেছি দিন নাই আৰু দুদিন আছে মাজত তাৰ পিছত যোন এই গ্ৰেজুৱেচন খিনি সোনকালে কন্টাক্ট কৰিবা মোৰ নম্বৰটো লৈ লোৱা তোমালোকে আজি আৰু কাইলৈ ভিতৰত কৰি মানে তোমালোকে আজিয়ে কৰিবা কন্টাক্ট যিসকলে ভিডিওটো চাই আছে সোনকালে কন্টাক্ট কৰিবলৈ মই অনুৰোধ জনালো ঠিক আছে এতিয়া তোমালোকে মোৰ নাম্বাৰটো দি দিছো তোমালোকে মোৰ নাম্বাৰটো কন্টাক্ট কৰি লবা মোৰ নাম্বাৰটো দিছো তোমালোকক মোৰ নাম্বাৰটো 600 আছিলে সৰি মই তোমালোকক নাম্বাৰটো কৈ গৈছো মোৰ নাম্বাৰটো 60016716312 মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছো মোৰ নাম্বাৰটো হ'ল 60016732212 ঠিক আছে এই নাম্বাৰটো তোমালোকে ফোন কৰিবা অথবা তোমালোকে WhatsApp কৰিবা আৰু তোমালোকে ফোন 9টা বজাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত কৰিবা আৰু WhatsApp তোমালোকে যেতিয়া হলো কৈ থৈলো একো আপত্তি নাই তোমালোকে জাস্ট মানে লগালক মই ৰিপ্লাই দিব নোৱাৰিব পাৰো কাৰণ বহুত মেছেজ আহি থাকে সেইকাৰণে তোমালোকে ফোন কৰিলে বেছি বেটাৰ হয় মোৰ নম্বৰটো পুনৰ ৰিপিট কৰিছো 60016732212 ঠিক আছে এই নম্বৰটোত কন্টাক্ট কৰিবা আৰু যিসকলে নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈবলৈ অনুৰোধ জনালো ধন্যবাদ